হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্যটি ভিডিঅ'লৈ আহিছোঁ আৰু সকলোলৈকে শুভ দুপৰীয়া জনাইছোঁ দেই। আমাৰ ইয়াৰ মিস্ত্ৰীসকলে কাম লগাই আছে। তাৰপিছত আকৌ ৰাজহাঁহ এটা খাওঁ বুলি আকৌ মিস্ত্ৰী এজনে লৈ আহিলে। তাকে ভাগ কৰোঁ বুলি মানে হাঁহটো বান্ধি থৈছে। এতিয়া কাটি কুটি মানে হেৰি কৰিব আৰু খাবলৈ যা যোগাৰ কৰিব। এভাগ এভাগলৈ সিহঁতেও নিব বোলে মাংস। আৰু মই ভাত পানী যোগাৰ কৰি আছোঁ দুপৰীয়া সাজৰ বাবে সকলোৰে কাৰণে বনাই আছোঁ। যিহেতু কিমান বনাব আৰু ভাত গৰমত গম পায়নে, একদম কিবা আমনি লাগি গৈছে আৰু ভাত বনাই নবনালেও নহয়, উপায় নাই। কি ক'ব আৰু গৃহিণী মানুহ ঘৰৰ, উপায় নাই। এয়া পাকঘৰত সোমাইছোঁহি, আহি মাংস ভাগ কৰি আছোঁ কাটি কুটি। এয়া চাউল দিবলৈ লৈছোঁ। আপোনালোকে বাৰু প্ৰথমতে চাউল মুঠি কেনেদৰে দিয়ে? 4 মুঠি চাউল দি লয় নহয়নে? গৰুক দিম, ভকতক দিম, এনেকৈ মানে 4 মুঠি চাউল দি লয়। ময়ো তেনেকৈ দি লওঁ। নিয়মমতে বনাওঁ আৰু যিহেতু আগৰ আইসকলে কয়। তাৰপিছত এয়া আকৌ চাহ দি লৈছোঁ। চাহকণো দি লওঁ বোলো সকলোকে। এইপিনে মাংস চাংস যোগাৰ হৈ গ'ল কাটি কুটি। তাৰপিছত এইপিনে ভাজিকণ মাৰি লওঁ আৰু ভাত খাবলৈ যা যোগাৰ হ'ল। নমস্কাৰ।